আজি যিটো ঘটনা হৈ গ'ল এই ঘটনাটো আজিৰ নহয়। আজি ঘটনাটো যে মানে ছোৱালীবিলাক ৰাখে, মাইকী মানুহ কেইজনী মানে ভাড়া ৰাখি পেলাই অবৈধ সম্পৰ্ক বজাই ৰাখে। এই বস্তুটো তাৰমানে আজি নহয়, আজি মোটামুটি 2-3 বছৰ আগৰ পৰা ৰাইজে ধৰি আছে, বাধা কৰি আছে, তেওঁলোকে কোনো বাধা মানা নাই। আৰু উঠি অহা প্ৰজন্মই ক্ৰমান্বয়ে বেয়াৰ পিনে ঢাল খাই গৈছে। সেইকাৰণে আমি গোটেই সমূহ ৰাইজে মিলি পেলাই আজি প্ৰশাসনকো জনোৱা হ'ল, তেওঁলোকৰ সহায় লৈ আমি তেওঁলোকক হাতে লোতে ধৰাত পেলালো। আৰু ইতিমধ্যে 2জন আছিলে, এজন পলাই গ'ল, ল'ৰা মানুহ আমি ধৰি ৰাখিব নোৱাৰিলো। আৰু এজনক কিন্তু আমি ধৰি পিনে প্ৰশাসনৰ ওচৰত আমি গতাই দিছো। আমাৰ এইখিনি হেৰি কৰে, লেঙেৰীপাৰা টাৰ্ণিং এটা আছে শিৱ মন্দিৰৰ ওচৰত, নিয়াৰেষ্ট শিৱ মন্দিৰ। তাৰমানে ছোৱালী মহিলা আৰু ছোৱালী এজনী, বাকী কেইজনী মহিলা 3জনী, টোটেল মিলি 4জনী। আৰু যদি কোনোবা আছিল, আগতে আছিলে কলাইগাঁৱৰ এজনী আছিলে, মই জনা নগাঁৱৰ এজনী আছিলে। তেওঁলোক কিন্তু আগতে কিবা চিগনেল পাইছে, তাৰমানে আমি যে এই কেছটোত লাগি আছো অলৰেডি তেওঁলোকে গমো পাইছে। গম পোৱাৰ কাৰণে তেওঁলোকে ইতিমধ্যে পলায়ে গুচি গ'ল। কিন্তু বৰ্তমান 4জনী পাইছো। আমি আমাৰ মহিলা লেঙেৰীপাৰা ভিডিপি আছে, লগতে আমাৰ ছাত্ৰ ইউনিয়নৰ ল'ৰাবিলাকো আছে, সমূহ ৰাইজ আৰু অকল মহিলা ভিডিপি বুলিয়ে নহয়, সমূহ ৰাইজবৃন্দ আৰু। কাৰণ যিহেতু প্ৰত্যেকে জানি আছে কথাটো, ইতিমধ্যে কেছটো হাতত লৈছে তেওঁলোকে, কিন্তু আগবাঢ়িব পৰা নাছিলে। আৰু আজি মানে আমি হাতে লোতে ধৰিলো আৰু গোটেইবিলাকে মিলি পেলাই। আৰু বহুত দিনৰ পৰা অভিযোগ আছিলে, সাহস কৰা নাছিলে, কিন্তু জনোৱা গৈছিলে। আহে এনেকে হাতে লোতে হয়তো প্ৰমাণ নাপায়, মানে পলাই যায়। আজি মানে আমি এইবিলাক ন্যায় বিচাৰো, এইবিলাক যাতে ভৱিষ্যতে নহয়, এনেকুৱা দুষ্কাৰ্য নহয় যাতে। কাৰণ উঠি অহা প্ৰজন্মও বেয়া হয়, সমাজখন বেয়া হয়, ওচৰতে আমাৰ মন্দিৰ এটা আছে, গোটেই পৰিৱেশটোৱে বিনষ্ট হৈ যায়। একচুৱেলি মই জনাত কিন্তু ভাৰতীয় বিলাকে প্ৰত্যেকে আইডেন্টিফাই কৰিব লাগে মানুহজন কৰ, তেওঁৰ সম্পূৰ্ণ বায়ুদাতাখিনি থানাৰ লগত জড়িত হ'ব লাগে। কাৰণ মই দুষ্কৃতিকাৰীও হ'ব পাৰো, মোৰ কোনোতো পৰিচয় নাই, মই জাষ্ট এটা ঘৰ লৈছো, মই বেয়া কাৰ্য চলাইছো, মই লাখে লাখে টকা ইনকাম কৰি বহি আছো, কিন্তু সমাজে বাধা দিছে। কিন্তু মই সমাজৰ বাধাটো মই মানি ল'ব পৰা নাই, পাৰিছো জানো? আজি গোটেইখিনি ওলাই অহাৰ কাৰণেহে বাধা কৰিছে। সেইকাৰণে আজিকালি মানে যোনে ভাড়া নিদিয়ক কিয়, এই ভাৰতীয় যিখিনি আইডেন্টি প্ৰুফ থানাৰ লগত জড়িত থাকিব লাগে।